আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ যিমান পাৰোঁ আমি প্ৰভাইড কৰি থাকোঁ। এতিয়া মূল কথাটো হ'ল টিচাৰ্ছ যিসকলে হ'ব বিচাৰি আছে তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ, কাৰণ থাম্বেল আৰু টাইটেলত দেখিছে কিহৰ পৰা আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। দ্বিতীয় মেধা তালিকা ছেকেণ্ড মেৰিট লিষ্ট ভেৰিফিকেশ্যনৰ কাৰণে আউট হৈছে আদৰ্শ বিদ্যালয় সংগঠন। প্ৰথমখন মেৰিট লিষ্টৰ কথা মই আপোনালোকক কৈ গ'লোঁ। এতিয়া ছেকেণ্ডখন মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিছে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ তৰফৰ পৰা। এতিয়া চাওক 5/7/2025 অৰ্থাৎ 5 জুলাই তাৰিখ, অৰ্থাৎ আজি এখন পাব্লিছ কৰিছে। নটিফিকেশ্যনখন চাই লওক। ইন পাৰ্চেন্স উইথ দ্য নটিছ ইছ্যুড ভিড নং দি থোৱা আছে তাতে 4 জানুৱাৰী ফৰ এংগেজমেণ্ট অফ দ্য 255 নোজ অফ ডিফাৰেণ্ট কেটেগৰিজ অফ টিচাৰ্ছ ফৰ CBSE এফিলিয়েটেড ইংলিছ মিডিয়াম আদৰ্শ বিদ্যালয় এক্ৰছ দ্য ষ্টেট আদৰ্শ বিদ্যালয় সংগঠন আছাম হেজ চিডিউল ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ ফ্ৰম 8 to 12 জুলাই। তাৰমানে 8 জুলাইৰ পৰা 12 জুলাইৰ ভিতৰত আপোনালোকৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তেওঁলোকৰ লিষ্টখন আজি মাৰি দিব। ইয়াতে PGT আৰু GT লগতে এছিষ্টেণ্ট টিচাৰ গোটেইখিনিয়ে ইয়াতে আপোনালোকে চাবলৈ পাৰিব। আৰু ভেনুটো ক'ত দিছে, আপোনালোকে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠনত যাব লাগিব। ছেকেণ্ড ফ্ল'ৰ ডিৰেক্টৰ অফ দ্য টেকনিকেল এডুকেশ্যনত গ'লে আপোনালোকে হৈ যাব, যিটো নেকি কাহিলীপাৰাত আছে দেই। 8 তাৰিখৰ পৰা 12 জুলাইৰ ভিতৰত আছে। আপোনালোকে লিষ্টখন ডাউনলোড কৰিলে আপোনালোকৰ ডেটটো আহি যাব, কিমান সময়ত গৈ পাব লাগিব গোটেইখিনি তাতে লিখাই থাকিব। টাইমটো চব ফাৰ্ষ্ট ছেশ্যন 9টাৰ পৰা 1:30লৈকে হ'ব আৰু ছেকেণ্ড ছেশ্যন 2টাৰ পৰা 6টালৈকে হ'ব। গতিকে ৰিপৰ্টিং টাইমটো আপোনালোকে ফাৰ্ষ্ট ছেশ্যনৰ কাৰণে 9টা বজাত আপোনালোকে গৈ পাব লাগিব আৰু ছেকেণ্ড ছেশ্যনৰ কাৰণে সম্পূৰ্ণ 1 ঘণ্টা আগত 1টা বজাত গৈ পাব লাগিব। ঠিক আছে। ডেট এণ্ড ছেশ্যন ৱাইজ লিষ্ট অফ এলিজিবল কেণ্ডিডেট ফৰ ছেকেণ্ড ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ এগেইনষ্ট ডিফাৰেণ্ট পোষ্ট অফ টিচাৰ্ছ চেল বি এভেইলেবল অন দ্য অফিচিয়েল ৱেবছাইট, যিটো avsassam.gov.in এই অফিচিয়েল ৱেবছাইটতে আপোনালোকে যিখন লিষ্ট সেইখন ডাউনলোড কৰিব পাৰিব। আমিও আমাৰ টেলিগ্ৰাম চেনেলত এইটো এভেইলেবল কৰাই দিম। ঠিক আছে। ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু যদি হেল্পফুল বুলি ভাবিছে ডেফিনেটলি ভিডিঅ'ত লাইক এটা কৰিব আৰু নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ। চি ইন দ্য নেক্সট ভিডিঅ'।